অভয়াপুৰীৰ লালমাটি দুৰামাৰীৰ গণেশ মন্দিৰত গণেশ পূজা আৰম্ভ। অভয়াপুৰীৰ লালমাটি দুৰামাৰীৰ গণেশ মন্দিৰত মঙলবাৰৰ পৰা আৰম্ভ হৈছে গণেশ পূজাৰ মহামেলা। গণেশ বন্দনাত মুখৰিত হৈ পৰিছে গণেশ মন্দিৰ প্ৰাংগণ। নামনি অসমৰ অন্যতম পবিত্ৰ স্থান বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপৱৰ্তী লালমাটি দুৰামাৰীস্থিত গণেশ মন্দিৰত 6 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে গণেশ পূজাৰ মহামেলা। পুৱাৰে পৰা সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে আৰম্ভ হোৱা সিদ্ধিদাতা গণেশ পূজাক কেন্দ্ৰ কৰি উখল মাখল হৈ পৰিছে গণেশ মন্দিৰ প্ৰাংগণ। সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ লানি নিচিগা সোঁতত মুখৰিত হৈ পৰিল ঐতিহাসিক গণেশ মন্দিৰ। প্ৰাচীন ভাস্কৰ্য আৰু স্থাপত্য কলাৰে সমৃদ্ধ ঐতিহাসিক এই পীঠস্থানত গণেশ পূজাৰ সময়ছোৱাত সমাগম ঘটে লক্ষাধিক দৰ্শনাৰ্থী আৰু পৰ্যটকৰ। ঐতিহ্যমণ্ডিত এই গণেশ মন্দিৰত প্ৰতি বছৰে মাঘ মাহৰ শুক্লপক্ষৰ বৰোদা চতুৰ্থী তিথিৰ পৰা 6-7 দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী গণেশ পূজা মহোৎসৱ অনুষ্ঠিত হয়। আৰু এইবেলিও আজিৰ পৰা অহা 18 ফেব্ৰুৱাৰীলৈকে 6 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে পূজা মহোৎসৱ আৰম্ভ হৈছে। আৰু ইতিমধ্যে আপোনালোকেও দেখিছে যে ৰাতিপুৱাৰ পৰাই ইয়াতে লোকে লোকাৰণ্য হৈ পৰিছে। আটাইয়ে প্ৰভু গণেশ দেৱতাৰ ওচৰত সেৱা ল'বলৈ আহিছে যাতে আটাইৰে মংগল হয়। আমিও এই সুযোগতে যাতে সমূহ ৰাজ্যৰ তথা দেশৰ মংগল হয়, উন্নতি হয়, সেইখিনি প্ৰভুৰ ওচৰত কামনা জনাইছোঁ। আমাৰ এটি ঐতিহ্যমণ্ডিত এই গণেশ স্থান আৰু এই স্থানক উন্নত কৰাৰ কাৰণে আমি অহৰহ প্ৰচেষ্টা চলাইছোঁ। চৰকাৰীভাৱেও এতিয়া যথেষ্ট আমাক সহায় সহযোগ কৰি আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও যোৱা বছৰ জুলাই মাহত এই মন্দিৰ দৰ্শন কৰিবলৈ আহিছিল আৰু তেখেতকো আমি অনুৰোধ জনাইছোঁ বিভিন্ন উন্নয়নমূলক কাম কৰাৰ কাৰণে, আন্তঃগাঁথনি উন্নয়নৰ কাৰণে। আৰু চৰকাৰীভাৱে বেচৰকাৰীভাৱে ইতিমধ্যে এই মন্দিৰৰ উন্নয়নৰ কাৰণে কাম চলি আছে। আৰু আমি আশা কৰিছোঁ এই ধৰণে যদি আমাৰ এই মন্দিৰৰ উন্নয়ন হৈ থাকে চৰকাৰ তথা বেচৰকাৰী অনুষ্ঠান আৰু ৰাইজৰ ফালৰ পৰা, তেতিয়াহ'লে নিশ্চিতভাৱে ক'ব পাৰোঁ যে এই গণেশ মন্দিৰটো ভাৰতৰ ভিতৰতে অন্যতম তীৰ্থক্ষেত্ৰ হিচাপে পৰিগণিত হ'ব। আমাৰ এইবাৰৰ যিটো পূজা মহোৎসৱ বিভিন্ন কাৰ্যক্ৰমণিকা আমি ৰাখিছোঁ। ইতিমধ্যে আমাৰ স্মৃতি তৰ্পণ, আমাৰ পূজা পাৰ্বণ যিখিনি আনুষ্ঠানিক ৰাতিপুৱাই হৈ গৈছে, পুষ্পাঞ্জলি হৈ গৈছে, স্মৃতি তৰ্পণৰ কাৰ্যসূচী হৈ গৈছে আৰু ধ্বজা উত্তোলন, আমাৰ মূল ধ্বজাৰ লগতে আমাৰ এই মন্দিৰৰ লগত জড়িত যিখিনি গাঁও আছে প্ৰত্যেক গাঁৱৰে একোজন বিশিষ্ট ব্যক্তিৰ জৰিয়তে ধ্বজা উত্তোলন কৰা কাৰ্য ইতিমধ্যে সম্পন্ন হৈছে। আৰু খন্তেক সময়ৰ পিছতে আমাৰ আনুষ্ঠানিক বন্তি প্ৰজ্বলন, এই পূজা মহোৎসৱৰ যিটো আনুষ্ঠানিক বন্তি প্ৰজ্বলন হয় সেইটো আৰম্ভ হ'ব। আৰু আমি বিশিষ্ট ব্যক্তি দুগৰাকীক আমি আমন্ত্ৰণ জনাইছোঁ, তেখেতসকলে আহি উপস্থিত হ'ব। আৰু ইয়াতে হেজাৰ হেজাৰ লোকৰ সমাগম ঘটিব। বিগত বছৰত আমি দেখিছোঁ আমাৰ যেতিয়াৰ পৰা পূজা আৰম্ভ হৈছে লোকৰ যিটো সমাগম সেইটো সদায় বৃদ্ধি হৈ আহিছে। আৰু এইবেলিও আমি ভাবিছোঁ যে পূৰ্বতকৈও হয়তো অভিলেখ সংখ্যক লোক আহি ইয়াতে প্ৰভুৰ ওচৰত আহি সেৱা ল'ব। আৰু আমাৰ ইয়াৰ লগতে আমাৰ কিছু বাণিজ্য মেলা বা অন্যান্য মীনা বজাৰৰ আহিছে আৰু ভাবোঁ যে এইখিনিও ৰাইজে উপভোগ কৰিব পাৰিব। গতিকে আমি আটাইলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে আটাইয়ে আহি সুন্দৰভাৱে এই আমাৰ যিখিনি কাৰ্যসূচী আছে আটাইখিনিত সহায় সহযোগ কৰে। আৰু আমি কিছু কথা ৰাইজক ক'ব খুজিছোঁ যে মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হয় পূজাৰ সময়ত, আমি সেইখিনিও অনুভৱ কৰোঁ। কিন্তু যিহেতু মন্দিৰৰ যিটো পৰিসৰ সেইটো এটা সীমিত, ইয়াক মানে আমি বৃদ্ধি কৰাৰ কাৰণে আমাৰ যদি ডাঙৰকৈ এই মন্দিৰটো নিৰ্মাণ কৰা নহয় তেনেহ'লে হয়তো এই ধৰণে আমি লাইন পাতিয়ে প্ৰভুৰ দৰ্শন কৰিব লাগিব। যেতিয়ালৈকে আমি হয়তো বৃহৎ পৰিমাণৰ এটা ডাঙৰ প্ৰজেক্টৰ জৰিয়তে এই মন্দিৰ তিনিটা উন্নত কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমি হয়তো ৰাইজক ইমানখিনি সুবিধা দিব নোৱাৰিম। এই সুযোগতে আমি তেখেতসকলকো আমি ক্ষমা বিচাৰিছোঁ যাতে তেখেতসকলে সেই দায়িত্ব নধৰে। আৰু আমি এই প্ৰেক্ষাগৃহৰ ক্ষেত্ৰতো আমি অনুৰোধ জনাইছোঁ চৰকাৰকো যে আমাৰ যিখিনি সাংস্কৃতিক কাৰ্যসূচী থাকে সেইখিনিৰ কাৰণে আমাৰ যিটো বৰ্তমানৰ প্ৰেক্ষাগৃহ আছে। অভয়াপুৰীৰ পৰা প্ৰাঞ্জিত চৌহানৰ ৰিপৰ্ট, অসম টাইম। ঘৰত
আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।